নমস্কাৰ অনলাইন হেল্প চেনেল আপোনালোকক স্বাগতম আজিৰ এই ভিডিঅ'টিত মই 2023 বৰ্ষত আপোনালোকে যিকোনো ভেহিকলৰ ট্যাক্স কেনেকৈ দিব সেই বিষয়ে দেখুৱাম সো ভিডিঅ'টো ষ্টাৰ্ট কৰিছো সো ফাৰ্স্ট আমি গুগলত পৰিবহন বুলি সাৰ্চ কৰিম সাৰ্চ কৰাৰ পিছত যেটো ফাৰ্স্ট ওয়েবসাইট ওলাব পৰিবহন সেৱা বুলি তাতে আমি ক্লিক কৰিম ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ ইন্টাৰফেস আহিব ইয়াতে লেফট সাইডে যেটো 3 লাইন আছে তাতে আমি ক্লিক কৰিম 3 লাইনত ক্লিক কৰাৰ পিছত ফাৰ্স্ট অপচন ভেহিকল ৰিলেটেড সাৰ্ভিসেছত আমি ক্লিক কৰিম ক্লিক কৰাৰ পিছত ইয়াতে ষ্টেট সিলেক্ট কৰি লম আমি ষ্টেট সিলেক্ট কৰি লোৱাৰ পিছত এনেকুৱা ধৰণৰ ইন্টাৰফেস আহিব ইয়াতে আমি সিলেক্ট আৰটিঅত ক্লিক কৰি আমাৰ যেটো ডিস্ট্ৰিক্ট বা আৰটিঅ হেতু সিলেক্ট কৰি লম ইয়াৰে পৰা আৰটিঅ সিলেক্ট কৰাৰ পিছত ইয়াতে যেটো চেক বক্স আছে তাতে আমি ক্লিক কৰি প্ৰসিডত ক্লিক কৰি দিম প্ৰসিডত ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণৰ পপ আপ আহিব ইয়াতে যেটো প্ৰসিড লিখা আছে তাতে আমি ক্লিক কৰিম প্ৰসিডত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ ইন্টাৰফেস আহিব ইয়াতে আপুনি চাব পাৰে যেটো ফাৰ্স্ট অপচন আছে পে ইয়োৰ ট্যাক্স নাম্বাৰ 1 যেটো আছে পে ইয়োৰ ট্যাক্স ইয়াতে যেটো লিখা আছে তাতে আমি ক্লিক কৰি দিম ক্লিক কৰাৰ পিছত ইয়াতে আমাৰ ভেহিকল ৰেজিষ্ট্ৰেচন নাম্বাৰ মানে আমাৰ যেটো গাড়ীৰ নাম্বাৰ সেই নাম্বাৰটো আমি ইয়াতে ভেহিকল নাম্বাৰটো আমি ইয়াতে এন্টাৰ কৰিম ভেহিকল নাম্বাৰ এন্টাৰ কৰাৰ পিছত নেক্সট ইয়াতে চেসিস নাম্বাৰৰ লাষ্ট 5টা ক্যাৰেক্টাৰ লাষ্ট 5 ডিজিট আমি ইয়াতে এন্টাৰ কৰি ইয়াতে যেটো ভেৰিফাই ডিটেইলছ বুলি লিখা আছে তাতে আমি ক্লিক কৰি দিম ক্লিক কৰাৰ পিছত আকৌ আমি এটো সাবমিটত ক্লিক কৰিম সাবমিটত ক্লিক কৰাৰ পিছত আমাৰ যেটো ট্যাক্সৰ ডিটেইলছ খিনি এনেকুৱা ধৰণৰ শো কৰিব আমি এটো স্ক্ৰল ডাউন কৰিম তলফালে স্ক্ৰল ডাউন কৰি ইয়াতে আপুনি চাব পাৰে যে আপুনি ট্যাক্সটো মান্থলি মানে কোৱাৰ্টাৰলি বা ইয়াৰলি দিব পাৰে তো মই ইয়াতে কোৱাৰ্টাৰলি 2 কোৱাৰ্টাৰলি দিছো মানে 6 মাহৰ কৰিব বিচাৰিছো ইয়াতে 2 বুলি সিলেক্ট কৰি ইয়াতে কোৱাৰ্টাৰলি সিলেক্ট কৰি লম আপুনি যদি বিচাৰে এটো ইয়াৰলিও কৰিব পাৰে ইয়াৰলি কৰিলে 1 ইয়াৰৰ হৈ যাব ইয়াতে এমাউন্টটো দেখাই দিব সো মই ইয়াতে কোৱাৰ্টাৰলি কৰি আছো নেক্সট আমি ইয়াতে যেটো গ্ৰীন টেক্স বুলি লিখা আছে তাতেও আমি সিলেক্টত ক্লিক কৰি কোৱাৰ্টাৰলি সিলেক্ট কৰি লম ক্লিক কৰাৰ পিছত আমাৰ ইয়াতে এমাউন্টটো দেখাব কিমান দিব লাগিব সো টোটাল পেয়েবল এমাউন্ট ইয়াতে শো কৰিছে তাৰ পিছত আমি ইয়াতে পেমেন্টত ক্লিক কৰি দিম ক্লিক কৰাৰ পিছত ইয়াতে আমাৰ এনেকুৱা ধৰণৰ পপ আপ আহিব আমি এটো স্ক্ৰল কৰিম আমাৰ স্ক্ৰল কৰি এটো চেক বক্সত ক্লিক কৰি ইয়াতে আমাৰ কনফাৰ্ম পেমেন্টত আমি ইয়াতে ক্লিক কৰি দিম ক্লিক কৰাৰ পিছত সিলেক্ট পেমেন্ট গেটৱেত আমি ইয়াতে ই-গ্ৰাছ বুলি সিলেক্ট কৰি এটো চেক বক্সত ক্লিক কৰি আমি কন্টিনিউত ক্লিক কৰি দিম ক্লিক কৰাৰ পিছত এটো ৰিডাইৰেক্ট হৈ যাব পেমেন্ট গেটৱেলৈ তাছে ইয়াতে ইন্টাৰনেট বেংকিং এটো সিলেক্ট কৰা থাকিব ইয়াতে আমি বেংক সিলেকশনত একেটা বেংকে আমি সিলেক্ট কৰিব পাৰিম সো মই ইয়াতে ষ্টেট বেংক বুলি সিলেক্ট কৰিছো সিলেক্ট কৰাৰ পিছত ইয়াতে এগ্ৰিত ক্লিক কৰি প্ৰসিড ফৰ পেমেন্টত ক্লিক কৰি ইয়াতে এটা জিআৰএন নাম্বাৰ আহিব ইয়াতে আমি ওকে কৰি দিম ওকে কৰাৰ পিছত ইয়াতে ইন্টাৰনেট বেংকিং বা এটিএম কাৰ্ডেদি আমি পেমেন্ট কৰিব পাৰো সো মই ইয়াতে এটিএম কাৰ্ডেদি পেমেন্ট কৰি আছো ইয়াতে এন্টাৰ একাউন্ট নাম্বাৰত আমাৰ যেটো বেংক একাউন্ট নাম্বাৰ হেতু এন্টাৰ কৰিম এন্টাৰ কৰাৰ পিছত ইয়াতে যেটো ক্যাপচা আছে সেই ক্যাপচাটো আমি ইয়াতে এন্টাৰ কৰিম ক্যাপচা এন্টাৰ কৰাৰ পিছত ইয়াতে তলত যেটো প্ৰসিড লিখা আছে আমি প্ৰসিডত ক্লিক কৰি দিম প্ৰসিডত ক্লিক কৰাৰ পিছত আমাৰ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰত এটা বেংকত ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰত এটা ওটিপি যাব হে ওটিপি নাম্বাৰটো আমি ইয়াতে এন্টাৰ কৰিম এন্টাৰ কৰাৰ পিছত ইয়াতে কনফাৰ্মত ক্লিক কৰি দিম
কনফাৰ্মত ক্লিক কৰাৰ পিছত আমাৰ একাউণ্ট ডিটেইলছ আহিব কাৰ্ড ডিটেইলছ এটো আমি সিলেক্ট কৰি লম ইয়াতে আৰু কনফাৰ্মত আমি আকৌ ক্লিক কৰি দিম ক্লিক কৰাৰ পিছত এবাৰ ডেবিট কাৰ্ডৰ আমি ডিটেইলছ খিনি দিব লাগিব ইয়াতে কাৰ্ড নাম্বাৰটো অলৰেডি থাকিব ইয়াতে আমি কাৰ্ড হোল্ডাৰৰ নেমটো এন্টাৰ কৰিম কাৰ্ডত থকা নেক্সট আমি কাৰ্ডত থকা এক্সপায়াৰি ডেট এন্ড ইয়াৰটো মান্থ এন্ড ইয়াৰটো আমি ইয়াতে সিলেক্ট কৰি লম সিলেক্ট কৰাৰ পিছত আমাৰ এটিএম কাৰ্ডৰ যেটো পিন হেতু পিন নাম্বাৰটো আমি ইয়াতে এন্টাৰ কৰি লম এন্টাৰ কৰাৰ পিছত ইয়াতে যেটো ক্যাপচা কোড আছে ক্যাপচা কোডটো আমি এন্টাৰ কৰি দিম ক্যাপচা কোড এন্টাৰ কৰাৰ পিছত আমি নেক্সট ইয়াতে প্ৰসিডত ক্লিক কৰি দিম ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ ইন্টাৰফেস আহিব আমি ইয়াতে ওয়েট কৰিম অলপ সময় ওয়েট কৰাৰ পিছত এটো ৰিডাইৰেক্ট হৈ যাব এনেকুৱা ধৰণৰ তাৰপিছত আমি এটো স্ক্ৰল কৰিম তললৈ স্ক্ৰল কৰি আমি ইয়াতে কনফাৰ্মত ক্লিক কৰি দিম ক্লিক কৰাৰ পিছত ইয়াতে চাব পাৰে ইওৰ পেমেন্ট ওয়াজ সাকসেসফুল বুলি লিখা আহিছে তো আমাৰ ইয়াতে পেমেন্টটো সাকসেসফুল হৈ গৈছে তাৰ পিছত আমাৰ ৰিসিপ্টটো একচুয়ালি ডাইৰেক্টলি ডাউনলোড হৈ যায় যদি বাই চান্স আপোনাৰ এনেকুৱা সেশন হেজ এক্সপায়াৰ্ড বুলি আহে তেনেহলে ভয় কৰিবলগীয়া একো কথা নাই আপুনি আকৌ যেটো মেইন যেটো পেজ আছিল এটো অনলাইন সাৰ্ভিসৰ তাতে আমি আকৌ যাম সোৱাৰ পিছত ইয়াতে যেটো স্ট্যাটাস আছে তাতে ৰিপ্ৰিন্ট ৰিসিপ্টত ক্লিক কৰি আকৌ ইয়াতে অপচন পাম এটা ৰিপ্ৰিন্ট ৰিসিপ্ট তাতে আমি আকৌ ক্লিক কৰিম ক্লিক কৰাৰ পিছত ইয়াতে ৰিপ্ৰিন্ট ৰিসিপ্টত যেটো লাষ্ট অপচন আছে ৰেজিষ্ট্ৰেচন নম্বৰ ওয়াইজ তাতে ক্লিক কৰি ইয়াতে আমি ট্ৰানজিশন ট্যাক্স বুলি এপ্লিকেশন অনলাইন সাৰ্ভিস বুলি তাছে ৰেজিষ্ট্ৰেচন নম্বৰ মানে ভেহিকল নম্বৰটো আমি ইয়াতে আকৌ এন্টাৰ কৰিম এন্টাৰ কৰাৰ পিছত আমাৰ ভেহিকলৰ লাষ্ট 5 ক্যাৰেক্টাৰ চেসিস নম্বৰ এন্টাৰ কৰি ইয়াতে যেটো ক্যাপচা কোড আছে ক্যাপচা কোডটো এন্টাৰ কৰি আমি ইয়াতে শো ডিটেইলছত ক্লিক কৰি দিম শো ডিটেইলছ ক্লিক কৰাৰ লগে লগে ইয়াতে চাব পাৰে যেটো ফাৰ্স্ট অপচন ইয়াতে এটো লিখা আছে এমাউন্ট যেটো অলপ সময় আগতে মই পে কৰিছিলো সাকসেসফুল বুলি লিখা আহিছে তো ইয়াতে আমি প্ৰিন্ট ৰিসিপ্টত ক্লিক কৰি আমাৰ যেটো ট্যাক্স ৰিসিপ্ট হেতু আমি ইয়াৰে পৰা ডাউনলোড কৰি ল'ব পাৰিম সো এইখন হৈছে ট্যাক্স ৰিসিপ্ট প্ৰিন্ট ৰিসিপ্টত ক্লিক কৰাৰ লগে লগে এইখন আহি গৈছে সো ইয়াতে যেটো প্ৰিন্ট ওপৰত লিখা আছে প্ৰিন্টত আমি ক্লিক কৰিম ক্লিক কৰাৰ পিছত এজ এ পিডিএফ আমি এটো আমাৰ মোবাইলত সেভ কৰি ৰাখি ল'ব পাৰিম বা পিছত আমি এটো প্ৰিন্ট আউট উলাইও এজ এ ফিজিক্যাল ফৰ্মত আমি থব পাৰিম সো আজি ভিডিওটো দেখিনিয়ে যদি ভিডিওটো ভাল লাগিছে প্লিজ ভিডিওটো লাইক শেয়াৰ এন্ড চেনেলটো সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ